বঙাইগাঁৱত অগপ বিজেপিৰ সংঘাত তুংগত অভয়পুৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ লগতে চাৰিবাৰকৈ অভয়পুৰীৰ উত্তৰ সমষ্টিৰ বিধায়ক ভূপেন ৰায়। আসলতে মুখ্যমন্ত্ৰী ডাঙৰে কি কথা ক'লে বঙাইগাঁৱত সিদিনাখন তেখেত উপস্থিত হৈছিল এটা চৰকাৰী কাৰ্যসূচী লৈ আৰু সাংবাদিকৰ প্ৰশ্নত তেখেতে এই কথাটো কৈছে বিশেষকৈ অভয়াপুৰী আৰু বঙাইগাঁও এই দুটা বিধানসভাৰ তেওঁলোকে এটা বিচাৰিছে আৰু বিশেষকৈ তেখেতসকলে অভয়াপুৰী সমষ্টিটো খেলিব বিচাৰে। গতিকে তেখেতসকলে প্ৰস্তাৱ দিয়াটো ডাঙৰ কথা নহয় আৰু সেইটো তেখেতসকলে প্ৰস্তাৱ দিছে প্ৰস্তাৱটো বিবেচনা কৰিবৰ কাৰণে ইতিমধ্যে মিত্ৰজোঁটৰ কোনো বৈঠক আনুষ্ঠানিকভাৱে হোৱা নাই বুলিও তেখেতে কৈছে। এই সমষ্টিটো আমি আগৰ পৰাই বিভিন্ন ধৰণে আমি আলাপ আলোচনা কৰি আগবাঢ়িছোঁ আৰু বিশেষকৈ মই এইটো সমষ্টিৰ মই বিধায়ক হিচাপে থাকোঁতে বিভিন্ন কামত ৰাইজৰ লগত মোৰ যোগাযোগটো আছিল আৰু সেইকাৰণে যিহেতু আমি প্ৰস্তুতি তুংগত কৰিছোঁ যে আমাৰ গ্ৰুপটোক অলপ ডিমৰেলাইজ কৰাৰ কাৰণেও হয়তো সেই কথাটো ক'ব পাৰে, কিন্তু মই এই ক্ষেত্ৰত স্পষ্ট যে অসম গণ পৰিষদ দল অভয়াপুৰী সমষ্টিত নিৰ্বাচন খেলিব এইটো স্পষ্ট। বন্ধুত্বপূৰ্ণত মোৰ কোনো আপত্তি নাই আৰু যদি মই নিৰ্দলীয় হিচাপে খেলিবলগীয়া হয় তেতিয়াহ'লে মই আমাৰ অভয়াপুৰী সমষ্টিৰ দলীয় বিষয়ববী আৰু কৰ্মকৰ্তাসকলৰ লগত মই কথা পাতি ল'ব লাগিব।